নমস্কাৰ। আজি আমি ক্লাছ 10ৰ ইলেক্ট্ৰিচিটি চেপ্টাৰটোৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিব লৈছোঁ যাতে ষ্টুডেণ্টৰ সহায়ক হওক আগন্তুক শিক্ষান্ত পৰীক্ষাত তেওঁলোকৰ সহায়ক হওক। কনচেপচুৱেল ইলেক্ট্ৰিচিটিৰ প্ৰথম কুৱেশ্যনটো হৈছে ডিফাইন ইলেক্ট্ৰিক ফিল্ড বা হোৱাট ইজ ইলেক্ট্ৰিক ফিল্ড। Electric field is the region around a charged body within which its influence can be experienced. গতিকে ইলেক্ট্ৰিক ফিল্ড কি বস্তু বুলি ক'লে আমি বুজিব লাগিব যে ইলেক্ট্ৰিক ফিল্ড হৈছে এটা এৰিয়া বা ৰিজন যিটোত এটা চাৰ্জ বডি প্ৰভাৱটো তাত উপলব্ধি কৰিব পৰা যায়। ইলেক্ট্ৰিক ফিল্ড ইজ এ ৰিজন এৰাউণ্ড এ চাৰ্জ বডি উইথিন হুইচ ইট ইনফ্লুৱেঞ্চ কেন বি এক্সপিৰিয়েঞ্চ বা এনেকৈ ক'ব পাৰি উইথিন হুইচ ইট কেন এটেক অৰ ৰিপেল আনাডাৰ চাৰ্জ বডি। বা চিম্পল লাইনত আমি লিখিবলৈ ক'লে এনেকৈ লিখিম ইলেক্ট্ৰিক ফিল্ড ইজ এ ৰিজনছ উইথিন হুইচ ইট কেন এটেক অৰ ৰিপেল আনাডাৰ চাৰ্জ বডি। এটা বস্তুক এটেক কৰিব পাৰে, আকৰ্ষণ কৰিব পাৰে আৰু বিকৰ্ষণ কৰিব পাৰে। Electric field is a regions around a charged body within which its influence can be experienced. Second question, how is electric potential analogous to temperature? Just as heat flow from higher temperature to lower temperature, positive charge flow from higher potential to lower potential. যেনেকৈ হিট ফ্ল' হয় হাই টেম্পাৰেচাৰৰ পৰা ল' টেম্পাৰেচাৰলৈ, যেনেকৈ চাৰ্জ পজিটিভ চাৰ্জটো ফ্ল' হয় ফ্ৰম হায়াৰ পটেঞ্চিয়েল টু লোৱাৰ পটেঞ্চিয়েল। হোৱাট ইজ SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল? ইট ইজ ভল্ট এণ্ড হেজ দ্য চিম্বল V. SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল কি বুলি ক'লে আমি ক'ব লাগিব যে SI ইউনিট অফ ইলেক্ট্ৰিক পটেঞ্চিয়েল ইজ ভল্ট and it is represented by V. What is electric potential of 1 volt? The electric potential at a point is said to be 1 volt if 1 joule of work is done in bringing a positive charge of 1 coulomb from infinity to that point. গতিকে ইলেক্ট্ৰিক পটেঞ্চিয়েল 1 ভল্ট কাক কয় বুলি ক'লে আমি ক'ব লাগিব যে ইলেক্ট্ৰিক পটেঞ্চিয়েল এট এনি পইণ্ট ইজ ছেড টু বি 1 ভল্ট if 1 joule of work is done bringing a unit positive charge from infinity to that point. গতিকে 1 ভল্ট equal to 1 joule by 1 coulomb. এইটো এটা ৰিলেশ্যন 1 ভল্ট ইজ ইকুৱেল টু 1 জুল বাই 1 কুলম। তেওঁলোকে 1 জুল ডেফিনেশ্যন সুধিলে আমি এই ফৰ্মুলাটোৰ পৰাই বনাব পাৰিম। 1 ভল্ট ইজ ইকুৱেল টু 1 জুল ইজ ইকুৱেল টু 1 কুলম মনত ৰাখিলে হ'ল 1 ভল্ট ইকুৱেল টু 1 জুল ডিভাইডেড বাই 1 কুলম। গতিকে ইয়াত তিনিটা ডেফিনেশ্যন পাৰিম। 1 ভল্ট কাক বোলে, 1 জুল কাক বোলে, 1 কুলম। এণ্ড হোৱাট ইজ 1 ভল্ট, হোৱাট ইজ 1 জুল এণ্ড হোৱাট ইজ 1 কুলম আমি ডেফিনেশ্যন তিনিটা এই ফৰ্মুলাটোৰ পৰা উলিয়াব পাৰোঁ। গতিকে ইলেক্ট্ৰিক পটেঞ্চিয়েল 1 ভল্ট কাক কয় বুলি ক'লে the electric potential at any point is said to be 1 volt if 1 joule of work is done bringing a unit positive charge from infinity to that point. Is electric potential is a scalar or vector quantity? Yes, electric potential is a scalar quantity. এতিয়া আমি জানিবলৈ স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি কি? স্কেলাৰ কোৱান্টিটি is only magnitude, মাপ থাকে, মেজাৰমেণ্ট থাকে। Plus vector quantity has measurement also and direction also. Six number question 2. What is
mean by potential difference of 1 volt? এইটো CBSE 2008 আহিছে 1 volt কাক বুলি কয় the potential difference between 2 point is said to be 1 volt if 1 joule of work is done in bringing a positive charge of 1 coulomb from 1 point to another point মই আগতেকে মেনশন কৰি আহিছো 1 volt is equal to 1 joule by 1 coulomb এই ফৰ্মুলাটোৰ পৰা আমি ডেফিনেশ্যন দিব পাৰোঁ এই প্ৰশ্নটোতে সুধিলে ঘূৰাই পকাই what is meant by potential difference of 1 volt the potential difference between 2 points is said to be 1 volt if 1 joule of work is done in bringing a positive charge of 1 coulomb to 1 point to another point তেনেকৈ লিখিব লাগিব next very important 2011 or আহিছে CBSE 2011 বলি নহয় এটো প্ৰায় আহি থাকে what is Ohm's law Ohm's law states that the current flowing through a conductor বা wire যাৰ মাজে ইলেক্ট্ৰিচিটি পাছ হ'ব পাৰে current flowing through a wire বা conductor is directly proportional to the potential difference applied across its end, provided temperature and other physical quantity remain constant. Mathematically, V directly proportional to I. And potential difference directly proportional to current. Physics key, directly proportional into a next step of the term equal into that constant. V is equal to Ki. Ohm's law ক্ষেত্ৰত এই constant k ভ্যালুটো হৈ যায় r resistance the proportionality constant r is called resistance of the conductor or the proportionality constant r is called the resistance of the conductor okay total Ohm's formula to whole mathematically v is equal to ri is the proportionality constant ahe k value to ইয়াত আমি r বুলি মেনশন কৰো R gives to resistance is a constant resistance মানে অসমীয়াত বাধা লিমিটেশন যেনেকৈ ৰাস্তাত আমাৰ স্পীড ব্ৰেকাৰ থাকে কণ্ডাক্টৰ বা ওয়াৰ মাজে কাৰেণ্ট ফ্লো হওঁতে এটা যিটো বাধা পায় সেইটোক ৰেজিষ্টেন্স বুলি কোৱা হয় যেনেকৈ আমি নৰ্মেল ৰাস্তাত চলি যাওঁতে যিটো বাধা পাওঁ সেই বাধা পোৱাটো যেনেকৈ এটা স্পীড ব্ৰেকাৰ উঠাকে গাত থাকে এইবোৰ ৰেজিষ্টেন্স होता है ইলেক্ট্ৰিচিটিত কাৰেণ্ট ফ্লো হওঁতে এটা কণ্ডাক্টৰ বা ওয়্যাৰ মাজে যিটো বাধা পায় সেইটোক আমি ৰেজিষ্টেন্স বুলি কওঁ R গতিকে ওহমছ লটো V = RI এই ফৰ্মুলাটো আমি মনত ৰখা উচিত ইয়াৰ ওপৰত ভিত্তি কৰি বহুতখিনি গণিত অথবা নিউমেৰিকেল কৰিবলৈ হয় আজিলৈ ইমানেই যদি ভিডিঅ'টো জৰিয়তে প্ৰশ্নখিনি আৰু উত্তৰখিনি বুজাত সুবিধা হৈছে ভিডিঅ'টো লাইক শেয়াৰ আৰু কমেন্ট দিব আৰু যিকোনো টপিক ক্লাস 5 to 10 সায়েন্সৰ বুজাত সুবিধা হলে কমেন্টত লিখিব মই তাক অতি সিম্পল ভাৱে বুজাবলৈ চেষ্টা কৰিম